মৈৰাবাৰী গাৰেহেৰা জামে মছজিদ প্ৰাংগণত সমূহীয়া ইফতাৰ আৰু বিশ্বশান্তিৰ বাবে দুৱাৰ আয়োজন। পবিত্ৰ ৰমজান মাহ উপলক্ষে আয়োজন কৰা ইফতাৰ কাৰ্যসূচীত বৃহৎ সংখ্যক ৰাইজে অংশগ্ৰহণ কৰি ধৰ্মীয় ভাতৃত্ববোধ আৰু ঐক্যৰ এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰে। ধিং সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰৰ উদ্যোগত অনুষ্ঠিত হোৱা এই সমূহীয়া ইফতাৰত অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ লোক উপস্থিত থাকে। মছজিদত ৰমজান উপলক্ষে এটেকাফত বহি ইবাদতত লিপ্ত থকা ধৰ্মাৱলম্বী লোকসকলৰ উপৰিও 1000ৰো অধিক লোক এই ইফতাৰত অংশগ্ৰহণ কৰে। ইফতাৰৰ পূৰ্বে বিশ্বশান্তি, দেশ জাতিৰ কল্যাণ আৰু সমাজত শান্তি সম্প্ৰীতি অটুট থকাৰ বাবে বিশেষ দোৱা কৰা হয়। অনুষ্ঠানটোৱে অঞ্চলটোত সম্প্ৰীতি, ভাতৃত্ববোধ আৰু সহমৰ্মিতাৰ এক উৎকৃষ্ট নিদৰ্শন হিচাপে পৰিগণিত হয়। ৰাইজেও এনে উদ্যোগক শলাগ লৈ ভৱিষ্যতেও এই ধৰণৰ সমূহীয়া ধৰ্মীয় আৰু সামাজিক কাৰ্যসূচী আয়োজন কৰাৰ বাবে আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰৱা লাইভ। ধিং সমষ্টিবাসী ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আপুনি যিটো প্ৰশ্ন কৰিছে যে ৰাইজ উৎফুল্লিত হৈছে, এই নিশ্চয় এইটো বাস্তৱ। কাৰণ ধিং সমষ্টিৰ ৰাইজ আজি 20 বছৰ ধৰি প্ৰতাৰণাৰ বলি হৈ আহি আছে, যাৰ বাবে আজি ৰাইজে এটা পৰিত্ৰাণ বিচাৰিছে, ধৰ্মীয় মেৰুকৰণৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে। যাৰ বাবে এইবাৰ ৰাইজৰ দলে ধিং সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰাৰ লগে লগে ধিং সমষ্টিবাসী ৰাইজ উৎফুল্লিত হৈ গৈছে। তাৰ একমাত্ৰ কাৰণ এটাই, সমষ্টিৰ সৰ্বাংগীন উন্নয়নটো ৰাইজে বিচাৰি আছে। ৰাইজে উন্নয়ন বিচাৰি আছে। 20 বছৰে ৰাইজে উন্নয়নৰ মুখ দেখা নাই। গতিকে এইবাৰ ৰাইজ আশাবাদী যে এইবাৰ ধিং সমষ্টিৰ নীলিম আকাশত ৰাইজৰ দলৰ পতাকা উৰিব 2026-ত। তেনেকুৱা এটা ছবি দেখা গৈছে। আজি যি সমূহীয়া ইফতাৰৰ আয়োজন কৰা হৈছিলে মৈৰাবাৰীত, আমি অৱশ্যে প্ৰতি বছৰেই এনেকুৱা ইফতাৰৰ আয়োজন কৰোঁ। ধিং সমষ্টিৰ প্ৰতিটো অঞ্চলতে গৈ আমি প্ৰতি বছৰে এনেকুৱা ইফতাৰৰ আয়োজন কৰি আছোঁ। তাৰ অংশ হিচাপে আজি আমি মৈৰাবাৰীত এটা সমূহীয়া ইফতাৰৰ আয়োজন কৰিছোঁ আৰু ইয়াত বিশ্ব শান্তিৰ বাবে দোৱা বিচাৰিছোঁ আৰু ধিং সমষ্টিৰ উন্নয়নৰ বাবে, ধিং সমষ্টিৰ ধৰ্মীয় মেৰুকৰণৰ পৰা উদ্ধাৰৰ বাবে আমি ৰাইজৰ ওচৰত দোৱা বিচাৰিছোঁ। মই প্ৰথমে আপোনালোকক কৈছোঁ যে আজি এতিয়া আমাৰ ইছলাম ধৰ্মী মানুহৰ ৰমজান মাহ চলি আছে আৰু আমাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে মেহবুব মুক্তাৰক ধিং সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে সন্মানীয় অখিল গগৈ ডাঙৰীয়াই। গতিকে আমি আজি প্ৰাৰ্থিত্ব পোৱাৰ পিছত আজি প্ৰথম দিনা মৈৰাবাৰী যিটো খানকা, সেই খানকাত আমি ইফতাৰৰ ব্যৱস্থা কৰিছিলোঁ। ইয়াত 700-800 মানুহে আজি একেলগে ইফতাৰ কৰিছে। তেওঁলোকৰ পৰা আমি দোৱা বিচাৰিছোঁ যে ধিং সমষ্টি আমি UDF-ৰ কবলৰ পৰা যাতে মুক্ত কৰিব পাৰোঁ আৰু ধিং সমষ্টিৰ ৰাইজে যাতে উন্নয়নৰ মুখ দেখে, তাৰ কাৰণে আমি দোৱা বিচাৰিছোঁ। কোৰাণত এষাৰ কথা আল্লাহ আমাক কৈ থৈছে, কুনতুম খাইৰা উম্মাতিন উখৰিজাত লিন্নাছ, যে তোমালোকক আমি বেহেতৰিন উম্মত কৰি সৃষ্টি কৰিছোঁ মানুহৰ উপকাৰ কৰিবৰ কাৰণে। গতিকে বিধায়ক হৈ যদি আমাৰ সমষ্টিৰ মানুহৰ উপকাৰ নহয়, ৰাস্তা ঘাট নহয়, বিধায়ক হৈ যদি আমাৰ সমস্যাবিলাক সমাধান নহয়, তেনেকুৱা বিধায়ক আমাৰ নালাগে। আমি এইবাৰ ৰাইজৰ দলৰ পৰা এজন যুৱক, উদ্যমী যুৱক, যিজনৰ মানে শক্তি আছে যুঁজিবৰ কাৰণে, যিজনৰ শক্তি আছে মানুহৰ কাম কৰিবৰ কাৰণে, তেনেকুৱা প্ৰাৰ্থী এজন আমি আগবঢ়াইছোঁ আৰু গোটেই সমষ্টিৰ মানুহৰ মাজৰ পৰা আমি দোৱা বিচাৰিছোঁ যাতে আপোনালোকে দোৱা কৰিব আৰু কষ্ট কৰিব, যাতে আমি এজন এনেকুৱা বিধায়ক দিব পাৰোঁ যেইজন বিধায়কে সদায় ধিং সমষ্টিৰ মানুহৰ কাৰণে কাম কৰে, ধিং সমষ্টিৰ দুখীয়া ৰাইজৰ কাৰণে কাম কৰে, শ্ৰমিকৰ কাৰণে কাম কৰে, কৃষকৰ কাৰণে কাম কৰে, শিক্ষাৰ কাৰণে কাম কৰে, ৰাস্তা ঘাটৰ কাৰণে কাম কৰে। এইকাৰণে আমি আজি ইয়াৰ এটা প্ৰাৰ্থনা বিচাৰি ইয়াত ইফতাৰ পাৰ্টিৰ আয়োজন